আজমল ফাউন্ডেশন আৰু মৰকজ লৈ পেলাই এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি যদিওবা মৰকজৰ মেম্বাৰো নহয়, আজমলৰ মেম্বাৰ নহয়, কিন্তু এওঁলোকৰ কাম কাজৰ লগত আমি অলপ জড়িত। কাম কাজ কৰোঁতে এওঁলোকৰ দান এটা লাইন আছে আৰু শিক্ষাৰ জগত এটা লাইন আছে। আমি যিমানখিনি আজিলৈকে পাইছোঁ শিক্ষাৰ জগতত আৰু দুষ্ট সেৱা, আজি মানুহৰ সেৱা কৰাৰ কাৰণে কিছুমান অভূতপূৰ্ব মানে স্কিমো তেওঁলোকে ইমপ্লিমেণ্ট কৰিছে। আৰু এই দুটা সংস্থাৰ লগত কিন্তু আমি আজি জন্মলগ্নৰ পৰা জড়িত। আপোনালোকৰ লগত বহু ফাংচনত আমাৰ লগ হৈছে, যেনেকৈ তেওঁলোকে দুষ্ট গৰীব দুখীক সহায় কৰে, ঈদৰ টাইমতে হিন্দু মানুহখিনিক খোৱা বোৱা দিয়ে। এই লকডাউনৰ টাইমত 4বাৰ দুটা সংস্থাৰ পৰা হোজাইৰ বিভিন্ন ঠাইত তেওঁলোকে খোৱা বোৱা প্ৰদান কৰিছে, যেটো বেলেগ কোনো সংস্থাৰ চকুত আমাৰ পৰা নাই। এইবাৰ যে দুটা স্কিম দিছে, যে অভূতপূৰ্ব মই ক'ম, যে বেচৰকাৰী স্কুলৰ ষ্টুডেণ্টবিলাক টিচাৰবিলাকক এওঁলোকে আৰ্থিকভাৱে দান দিছে। বেচৰকাৰী যিবিলাক শিক্ষকৰ অৱস্থা অত্যন্ত বেয়া, যাৰ ঘৰ বাৰী নাই, এওঁলোকক ঘৰ দিছে। হেণ্ডিকেপ্ট বিকলাংগ, বিশেষভাৱে বিকলাংগ যিবিলাক, এওঁলোকক এটা ভাল এমাউণ্ট দিছে, যিটো আমি অন্য কেতিয়াও চৰকাৰীভাৱেও এইটো দেখা নাই। আজি কম্বল বিতৰণ এটা আছে তেওঁলোকৰ। যোৱাবাৰৰ কম্বল বিতৰণত আপোনালোকে পাইছে, হিউজ প্ৰতি বছৰ দুখীয়াখিনিক এইটো দিয়ে। মই দুটা বিষয়ে খালি ক'ম, যে হাম হস্পিটেলত যিটো হস্পিটেলখন খোলাৰ পিছত হোজাইবাসীক যিটো হৈছে, আমি যিটো তেওঁলোকৰ পৰা পাইছোঁ, এইটোতো আমি চিন্তা কৰিব নোৱাৰোঁ। আপোনালোকে জানে যে হোজাইৰ পৰা নগাং ৰোগী নিবলৈ কিমান মানুহ মৰিছে, কিন্তু আজি কিন্তু এইটো তেওঁলোকৰ পৰা আমি পাইছোঁ। এটা টাইম আহে যেতিয়া দুখীয়া ৰোগীখিনি যায়, যে কাইণ্ডলি অলপ চাই দিব, আৰ্থিক অৱস্থা বেয়া, তেওঁলোকে কিন্তু 50%, 70% তেওঁলোকে কিন্তু মাফ কৰি দিয়ে। চিট নাই, এইটো চিৰিয়াছ ৰোগী, কাইণ্ডলি অলপ তেওঁক চিটৰ এটা ব্যৱস্থা কৰক। তেওঁলোকে কিন্তু মই সেইদিনাও ৰিকুৱেষ্ট কৰিছোঁ। আৰু আপোনালোকে পাইছে যে গ্ৰামে গঞ্জে কিমান স্কিম আছে গৰীব দুখীয়া মানুহখিনি এওঁলোকে দি আছে। আমাৰ পৰিষ্কাৰ কথা, আমি কিন্তু তেওঁলোকৰ কোনো কমিটিত নাই বা কিবা নাই, কিন্তু এই যে সেৱামূলক কাম বা এই যে গৰীব দুখীক যে যিটো সহায় কৰি আছে, শিক্ষাৰ যে এটা বিপ্লৱ আনিছে অসমৰ ভিতৰত, এইটোত কিন্তু আমি ছাপোৰ্ট কৰোঁ, অভিনন্দন জনাওঁ। এওঁলোকৰ কিবা লেখুনা বা কিবা ভিতৰত যদি বেয়া বস্তু থাকে, চৰকাৰীভাৱে অনুসন্ধান হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, আসাম গভৰ্ণমেণ্ট অনুসন্ধান কৰক, কৰি পেলাই যদি কিবা বেয়া বস্তু পায় তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। এইটোত কিন্তু আমাৰ কোনো দ্বিমত নাই, আমি পৰিষ্কাৰ কৰি আছোঁ। কিন্তু এইটো কৰি পেলাই হোজাই চহৰৰ পৰিস্থিতিটো বেয়া কৰিব নালাগে, আৰু এওঁলোকৰ উৎসাহটো বাধা দিব নালাগে। এওঁলোকে যে দিনকে দিন আগবাঢ়ি আছে, এইটো যাতে তেওঁলোকৰ ওপৰত এই বাধাটো নহয়। আমাৰ কিন্তু আপিল এইটো, গভৰ্ণমেণ্টে ব্যৱস্থা লওক। যদি কিবা ইলিগেল মানি ক'ৰ পৰা আনিছে, কিবা লগত জড়িত আছে, ইনকুৱাৰী কৰক। ইণ্ডিয়া গভৰ্ণমেণ্টৰ ফৰেইন মানে আহিব, ইণ্ডিয়া হোম মিনিষ্ট্ৰী এইটো তেওঁলোকে গ্ৰীণ ছিগনেল নিদিয়ে, টকা নাহে। এওঁলোকে যদি মিছ ইউজ কৰিছে, কিমান ডাঙৰ তেওঁলোকৰ সংস্থা আছে, NIA আছে, আছে, CID আছে, এওঁলোকক ইনকুৱাৰী কৰক, ইনকুৱাৰী কৰি ব্যৱস্থা গ্ৰহণ কৰক। তাত কিন্তু আমি নাই। কিন্তু এওঁলোকে যে সেৱামূলক কামবিলাক কৰি আছে, এওঁলোকে যে ইয়াত শিক্ষাৰ যে আমূল পৰিৱৰ্তন কৰিছে, এইটো বাধা সৃষ্টি কৰিব নালাগে। এইটো লৈ পেলাই মুখৰোচক পত্ৰ পত্ৰিকায় এটা ব্যৱস্থা গ্ৰহণ কৰা। তেওঁলোকে যে লণ্ডনৰ পৰা টকা আহি আছে, ডুবাইৰ পৰা ক'ৰ পৰা টকা আহি আছে, কিন্তু টকাটো হ'ল কি না, যে বেয়াভাৱে এইটো খৰচা হ'ল কি না, এইটো চৰকাৰে। আৰু মোৰ ব্যক্তিগত সাধাৰণ মানুহ হিচাপে মোৰ এটা ধাৰণা, বাহিৰৰ পৰা টকা আহিলে এইটো গভৰ্ণমেণ্টে থ্ৰু দি আহে, গভৰ্ণমেণ্টে এইটো চাৰ্টাৰ্ড একাউণ্টেণ্ট দি কৰিব লাগে। CID আছে, এওঁলোকে আহি পেলাই চাব লাগে যে তেওঁলোকে এই টকাটো ক'ত ক'ত খৰচা কৰিছে, কিমান টকা আহিছে এতিয়ালৈকে আপুনি কিবা গম পাই না? তেওঁলোকে প্ৰেছ মিট দিছে, প্ৰেছ ৰিলিজ কৰিছে, সেইটোত মই চাইছোঁ 100 কিমান কোটি টকা এটা, মই কিন্তু মুখত চাইছোঁ, মই দেখা নাই। তেওঁলোকে শিক্ষা নামত ব্যয় কৰিছে, বাকী টকাবোৰ তেওঁলোকে ক'ত ইউটিলাইজ কৰিছে, আপোনালোকে সেইটো বিষয়ে জ্ঞাত হ'বৰ কাৰণে বিচাৰে নে নিবিচাৰে? বিচাৰোঁ, গভৰ্ণমেণ্টে ইনকুৱাৰী কৰক, আমি বিচাৰি আছোঁ। গভৰ্ণমেণ্টে ইনকুৱাৰী কৰি এইটো ব্যৱস্থা গ্ৰহণ কৰক, তাত আমাৰ কোনো আপত্তি নাই। কাৰণ চাওক,
এওঁলোকে টকাটো আনিছে, টকাটো আনি পেলাই ক'ত আপোনালোকে খৰচা কৰিছে সেইটো কৈতো সোধাটো মোৰ কাৰণে পক্ষত সম্ভৱ নহয়। কিন্তু চৰকাৰে তেতিয়া টাকা দিছে, ৰিলিজ কৰিছে টকা, বাহিৰৰ পৰা আহিছে, তেওঁলোকে গ্ৰীণ ছিগনেল দিছে, টকাটো প্ৰপাৰ ইউজ হৈছে নে নাই এইটোতো গভৰ্ণমেণ্টেৰ ডিউটি। যদি বেয়া কামত কৰিছে, আজিৰ দিনত যদি তেওঁলোকে উগ্ৰপন্থীৰ লগত জড়িত থাকে, তেওঁলোকে কি স্পেয়াৰ কৰিবলৈ আপুনি ক'ব নেকি? মই ক'ম নেকি? তেওঁ ক'ব? কোনো মানুহ এটা ছাপোৰ্ট দিব নেকি? ব্যৱস্থা গ্ৰহণ কৰক গভৰ্ণমেণ্টে, আমি তেতিয়া মজি কৰিম, এপ্ৰিচিয়েট কৰিম। কিন্তু এইটো ইনকুৱাৰীৰ আগত যদি এই ভাল কামটো এওঁলোকে এটা বাধা সৃষ্টি কৰে, পৰিৱেশটো বেয়া কৰে, ইয়াত এটা ব্যাঘাত আনে, তেনেহ'লে কিন্তু হোজাই সমাজ ক্ষতিগ্ৰস্ত হ'ব। আৰু এটা কথা, এই যে বাহিৰৰ পৰা শ শ ষ্টুডেণ্ট হোজাই আহি আছে, ঘৰত আছে, অমুক ঠাইত আছে, অমুক ঠাইত আছে, এওঁলোকে যে হোজাই ফাইনেন্সিয়েল পজিশ্যনটো অলপ ষ্ট্ৰং হৈছে না নাই? কিমান দোকানৰ লগত, কিমান বস্তুৰ লগত তেওঁলোকৰ এটা সম্পৰ্ক হৈছে, কিমান হাজাৰ হাজাৰ টকা তেওঁলোকে খৰচা কৰি আছে শ শ ষ্টুডেণ্টে। এইটো হোজাইত অৰ্থনৈতিক অৱস্থাটো অলপ টনকিয়াল হৈছে। লকডাউনৰ টাইমত যিমান বেয়া আছিলে, অলপ হ'লেওতো তেওঁলোকৰ অৱদানটো আছে। বেয়া কাম কৰিছে, ইনকুৱাৰী কৰক, ব্যৱস্থা গ্ৰহণ কৰক। ভাল কাম কৰিছে, এওঁলোকক কৰিবলৈ দিয়ক, আমাৰ তাত কোনো আপত্তি নাই। একদম একদম স্বতঃস্ফূৰ্তভাৱে আপোনালোকক কৈছোঁ যে এইটো কিন্তু আমি এক নহয় যে বেয়া কামত আমি তেওঁলোকৰ লগত আছোঁ। আৰু এটা মানুহে 1000 কোটি টকা আনি পেলাই কি কৰিছে যদি সুধিবলৈ যাওঁ, এইটো মোৰ অদ্ভুত, এইটো মই সুধিব নোৱাৰোঁ। আপোনালোকৰ মিডিয়া আছে, আপোনালোকে এইটো লৈ পেলাই আগবাঢ়ক।